হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালনে? আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ দিল্লীঘাট আৰু আমাৰ পিকনিকত গৈছোঁ আমি। দেখিছেনে? আমি গৈ আছোঁ দিল্লীঘাট আৰু ব্ৰিজ পাবলৈ হ'ল, বেছি দূৰ নাই। আৰু এখন পাহাৰখন দেখিছেনে? ব্ৰিজ পোৱাগৈ নাই বাৰু এতিয়ালৈকে। এইখন পাহাৰখন আপোনালোকক দেখাই দিছোঁ। ফাইনেলি আমি ব্ৰিজ আহি সোমালোহি। দেখিছেনে? ব্ৰিজৰ ওপৰেদি আমি গৈ আছোঁ আৰু দিল্লীঘাট ব্ৰিজ মই নাই দেখা, ফাৰ্ষ্ট দেখিছোঁ এইবাৰ। পিকনিকত গৈছিলোঁ, তেতিয়া পিকনিকত আহিছোঁ, তেতিয়া দেখিছোঁ দিল্লীঘাট আৰু ব্ৰিজখন দেখিছেনে? কিমান ধুনীয়া ব্ৰিজখন। আৰু এয়া আমি এতিয়া ব্ৰিজৰ তলেদি যাম। এয়া চাওক গাইজ, আমি ব্ৰিজৰ তলেদি নামি আহিছোঁ। দেখিছেনে? এয়া ওপৰৰ ব্ৰিজখন দেখাই দিছোঁ আপোনালোকক। ব্ৰিজখন ওপৰত থাকিলে আৰু আমি ব্ৰিজৰ তলেদি নামি আহিছোঁ দিল্লীঘাট। ফাইনেলি আমি দিল্লীঘাট আহি পাই গ'লোঁ। আৰু এয়া আমি ফ্ৰেছ হৈ মেলি আমাৰ এয়া ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ আমি, যিহেতু কমলা, চিপছ, ব্ৰেড, কল লৈ গৈছিলে আমাৰ ব্ৰেকফাষ্টৰ কাৰণে। কণী আৰু আমাৰ ৰেডি কৰিছোঁ ব্ৰেকফাষ্টৰ কাৰণে। আৰু যিহেতু বহুত টাইম হৈ গ'ল, 12টা বাজি গ'ল, চ' সেইটো কাৰণে আমাৰ ব্ৰেকফাষ্টটো অকণমান লেট হৈ গৈছে। আৰু সেইটো কাৰণে আমি ব্ৰেকফাষ্টটো ৰেডি কৰি লৈছোঁ। তাৰ মাজতে মই ভাবিলোঁ অকণমান পানীৰ ওচৰত গৈ আপোনালোকক ভিডিঅ'টো কৰোঁ বুলি। এয়া দেখিছেনে? এয়া আমাৰ ভণ্টি আৰু এয়া আমাৰ পোৱালি। এয়া হাই কৈ দিয়া, হাই কৈ দিয়া। পুৰা কাপোৰ খোলাত ব্যস্ত হৈ আছে। আৰু আমাৰ গাইসকল চাব দেই, ৰ'ব। সোণাৰীৰ পৰা অহা ৰাইজ হয় এইবিলাক। মজা। খানা বনাবলৈ ৰেডি কৰিছে, কণী বইল কৰি আছে, দেখিছেনে? এই আমাৰ ব্ৰেকফাষ্টৰ পাৰ্টি, দেখিছেনে? খাই বুলি কৈ দিয়ক, কিবা এটা কওক। আমি আজি পিকনিকত আহিছোঁ, দিল্লীঘাট আহিছোঁ পিকনিক। সকলো ৰাইজ আছে আমাৰ লগত। এই ব্ৰেড বিকি আছে, কল বিকি আছে, চিজ বিকি আছে, কোনে কি লয় লওক। আমি কমলা চাটনি কৰি আছোঁ, আপোনালোকে চাই দিব পাৰে। এই যে কাঁহী লৈ খাৱা ৰখি আছোঁ, একো খাব নাই পোৱা। ব্ৰেকফাষ্ট কৰি মেলি ৰেডি হ'লোঁ। ৰেডি হৈ আমি অকণ পানীত নামিম বুলি ভাবিলোঁ, সেইবুলি পানীত হৈ গৈছোঁ। আৰু চব পানী উঠাৰ দৃশ্য কিমান ধুনীয়া। গাইজ, পানীৰ মাজত দেখিছেনে? পানীৰ মাজৰ ফিলিংছটো কেনেকুৱা আপোনালোকে গম পাই চাগে। এয়া দেখিছেনে? গোটেইটো পাহাৰ কিনাৰ পানী। আৰু সেইয়া ব্ৰিজখন ওচৰৰ, সেইখন ব্ৰিজখন দেখিছেনে? জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। আৰু কিমান ধুনীয়া জেগা দেখিছেনে গাইজ? এয়া চব জুম কৰি দেখুৱাই দিছোঁ, দূৰৰ পৰাও দেখুৱাই দিছোঁ। এয়া চব পানী গৈ আছে। এইবোৰ বহুত ধুনীয়া জেগা পিকনিক খোৱা। আপোনালোকেও আহিব, আমিও আহিছোঁ। আৰু মই এবাৰ ফাৰ্ষ্ট আহিছোঁ, গম পাইছেনে গাইজ? এয়া চাওক, এয়া আৰু মই পানী বুলি ক'লে পগলা হৈ যাওঁ। এয়া দেখিছেনে? এয়া চিকট দিয়া ব্ৰইলাৰ, দেখিছেনে? কোনে কোনে খাই ভাল পায় জনাবচোন। মই কিন্তু খাই বহুত ভাল পাওঁ। আৰু আমাৰ দাদাহঁতে ৰন্ধা বঢ়া কৰোঁতে চিকট মাংসকেইটা অকণমান দিলে, ব্ৰইলাৰ। আৰু আমাৰ বেটাই পানীত নামিব নাপায়, পূৰা মুখ ফুলাই গাড়ীৰ ভিতৰত বহি কান্দি আছিলে। মই ভাবিলোঁ সেইবুলিকে কাপোৰ কানি খুলি মেলি আনি অকণ পানীত নমাই দিওঁ, যিহেতু তাৰো মনটো ভাল লাগিব বুলি সেয়া পানীত নমাই দিলোঁ। আৰু এয়া আমাৰ দাদাহঁতে পূৰা নাচি আছে, দেখিছেনে? বৌ, দাদা, বাই আৰু সকলোৱে নাচি আছে, কিন্তু মইহে নাচিব নাজানো।
গম পায়নে? আৰু নাচিবলৈ নচা কথা বুলি ক'লে মোক বহুত লাজ লাগে। আৰু আমি সকলোৱে চিকট দিয়া ব্ৰইলাৰ মাংস খাই আছোঁ। নিচিনা কোনে কোনে ভাল পায় এনেকৈ খাই জনাবচোন দেই। আমি সকলোৱে খাই আছোঁ। আৰু তাৰ মাজতে হাৱা মিঠাই বেপাৰী এজন আহিলে হাৱা মিঠাই লয়। আৰু এতিয়া সকলোৱে আমি কিনিছোঁ। কিনি চবকে কিনা দেখি আমাৰ বেটাকো লাগে, বেটাকো এপেকেট কিনি দিলোঁ। দেখিছেনে? আৰু এনেকুৱা জেগাত যিহেতু খাই ভাল লাগে। আৰু আমাৰ খানা ৰেডি হৈ গ'ল। ব্ৰইলাৰ মাংস আলু দি বনাইছিলোঁ আৰু পোলাও, নেমু, চালাড, পাপৰ সকলোকে প্লেট দি মেলি দেখিছেনে? চবকে প্লেট দি এতিয়া আমি সকলোৱে বহি খাবলৈ লৈছোঁ। চবকে দি মেলি তাকে লৈছোঁ। তাৰপিছত আমি বহিম। দেখিছেনে? সকলোৱে আমি মিলিজুলি এনেকৈ খাই মেলি আমি এতিয়া যাবলৈ লৈছোঁ জেকপুৰ। আৰু দিল্লীঘাট গৈ ভাল লাগিলে। যিহেতু দিল্লীঘাটত আমাৰ দাদাহঁতে ইমান ফূৰ্তি কৰিলে আৰু আমিও কৰিলোঁ। জেগাডোখৰ ভাল। এয়া দেখিছেনে? আমি ব্ৰিজৰ ওপৰৰ পৰা অকণমান তলৰ দৃশ্যটো আপোনালোকক দেখুৱাই দিছোঁ। দেখিছেনে? ব্ৰিজৰ ওপৰৰ পৰা তললৈ চালে মানে পানীখিনি একদম নীলা নিচিনা লাগে, কিন্তু ওচৰৰ পৰা তেনেকুৱা নালাগে, হয়নে? যোনে যোনে গৈছে তেওঁলোকে জানেই বাৰু। আৰু যিহেতু আমি প্ৰথমবাৰ গৈছোঁ আৰু ব্ৰিজৰ ওপৰৰ ফটো মাৰি ভিডিঅ' বনাই বহুত ভাল লাগে। আৰু এয়া আমি জেককুইল আহি পাই গ'লোঁ। এইখন দেখিছেনে? নৈখন ইয়াত মানুহে গা কাপোৰ ধুৱে আৰু এইখন এখন নৈ হয়। দেখিছেনে বাৰু? এইখন পাহাৰখন আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। আমি গৈ আছোঁ আৰু আমাৰ বেটাৰ আকৌ যাওঁতে যাওঁতে ভৰি বিষালে, ৰাস্তাতে বহি দিলে। দেখিছেনে? আৰু আমাৰ গোটেই যিমানখিনি টিম আমি আহিছিলোঁ সকলোৱে গৈ আছে আৰু মই পিছে পিছে ভিডিঅ' বনাই বনাই গৈ আছোঁ। আৰু গাড়ী যিহেতু জেককুইললৈকে যাবলৈ নিদিয়ে, ৰাস্তাতে ৰখাব লাগিব। আৰু আমি ইতিমধ্যে জেককুইল আহি পাই গ'লোঁ। দেখিছেনে? জেককুইলৰ ওচৰৰ পৰা দৃশ্যটো আপোনালোকে গৈছে। আৰু মোবাইলটো বহুত কপি গৈছে, সেইটো কাৰণে অকণ প্ৰব্লেম হৈছে। যিহেতু আপোনালোকে বেয়া নাপাব মোবাইলটো কপি যোৱাৰ কাৰণে। আৰু কাৰণ ল'ৰাও চাব লাগে আৰু টিমত আহিছোঁ ন, যিহেতু সেইটো কাৰণে। আৰু দেখিছেনে? এতিয়া আপোনাৰ এতিয়া 4টা বাজিছে, 4টা বজাৰ দৃশ্য হয়। আৰু 4টা বজাত যিহেতু বেলি সোমাই যায়, কিমান ভাল লাগে এনেকুৱা এটা দৃশ্য, হয়নে বাৰু? আৰু মই এনেকুৱা চিনেৰী, এনেকুৱা জেগা মই আগে পিছে নাই দেখা, ফাৰ্ষ্ট দেখিছোঁ। আৰু আহিছোঁ, বহুত ভাল লাগিছে আহি। জেককুইল পানীখিনি মানে মেইন, জেককুইলত চাবলগীয়া অইন একো নাইকিয়া, মেইন আপোনাৰ পানীখিনি পাই গ'লে আৰু মানে পৃথিৱীৰ কথা পাহৰি যোৱাৰ নিচিনা লাগে। দেখিছেনে? কিমান ধুনীয়া আৰু কিমান মানুহ আহিছে জেককুইলত। আমি পুৰা পানীৰ মাজত আছোঁ। এয়া দেখিছেনে? এয়া পুৰা জেককুইলৰ পানীৰ মাজত। এয়া এইডোখৰ দেখিছেনে? আপোনালোকক গোটেই ৰাউণ্ডকে ঘূৰাই দেখাই দিছোঁ পানীৰ মাজৰ দৃশ্যটো। এয়া দেখিছেনে? আমাৰ দাদাহঁতে গোটেইকৈ উঠি আছে। পুৰা মানুহ হৈ আছে গাইছ। এয়া এইপিনে চাওক। আমি দিল্লীঘাটলৈ গৈছিলোঁ পিকনিক খাই মেলি আমি জেককুইললৈ গ'লোঁ। আৰু জেককুইলত ভিডিঅ' অলপ কৰিলোঁ, সেইবুলি আপোনালোকক দেখুৱাবলৈ ভাবিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আৰু দিল্লীঘাট আৰু জেককুইলত মৰা ফটো কেইখনমান আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু ফটোকেইখন কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আমাৰ গোটেইখিনি গ্ৰুপ হয়, আমি ফটো এখন মাৰিছোঁ। আমাৰ গ্ৰুপৰ ফটোখন কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আমি জেককুইলত ফটো মাৰিছোঁ আৰু গোটেই ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিয়া নাই। আৰু যিহেতু মোৰ ফেচবুকত দিয়াই আছে ফটোখিনি, আৰু 2-3খন ফটো মই ভিডিঅ'টোত লগাই দিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে লাষ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানে।